নমস্কাৰ মই সকলো জ্যোতিষুন্দৰাগীক মোৰ ফালৰ পৰা সম্মান জনাইছোঁ। মই আপোনালোকৰ লগত খুব এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰি আছোঁ। সেইটো আছিল কৰ্মভাৱ, অৰ্থাৎ মানৱ জীৱনত কৰ্ম ভাৱৰ খুব এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে, বিশেষকৈ আমাৰ জ্যোতিষ শাস্ত্ৰত। আৰু আমাৰ লগ্ন সাপেক্ষে দশম ভাৱটো কৰ্মভাৱ, তাৰ লগত বহু আনুষংগিক ৰিলেটেড হৈ থাকে। অকল যে দশম ভাৱৰ কৰ্মস্থানৰ যে সেইটোৰ ওপৰত থাকিব সেইটোও নহয়, তাৰ লগত আমাৰ বহুত বিভিন্ন দিশত চাব লগা হয়। যেনে কিছুমান যোগ চাব লগা হয়, কুণ্ডলীখনত কি যোগ আছে, কেতিয়াবা অশুভ যোগো থাকে, কেতিয়াবা শুভ যোগ থাকে, কেতিয়াবা আপোনাৰ ৰাজযোগ হৈ থাকে, কেতিয়াবা গ্ৰহৰ অৱস্থানেও বহুত ইফালে ভাল কৰি ইফালে। গতিকে তাৰ লগতো নক্ষত্ৰৰ কথা আছেই, সেইটো নকওঁ। আগতে আমি কৈছোঁ নক্ষত্ৰ বিচাৰ কৰিব গ'লে আকৌ অলপ দীঘলীয়া হৈ যায়। কমপ্লিট সেইটোত নকৰি মই কেৱল গ্ৰহৰ ওপৰতে ডিপেণ্ড কৰি আপোনালোকক কিছু আভাস হ'লেও দিছোঁ। আপোনালোকে নিশ্চয় গম পাইছে, যিসকল কিছু হ'লেও জ্যোতিষৰ প্ৰতি অকণমান নলেজ আছে, জ্ঞান আছে। গতিকে মই আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। মই কৈছিলোঁ যে ৰাহু, এই যে আপুনি আমাৰ কৈছোঁ ৰাহু, আমাৰ ৰাহু বোলতে আমি যেতিয়া আমি বিচাৰ বিচৰা আমি বিশেষকৈ ৰাহু আৰু কেতুৰ ওপৰত যেতিয়া দশা অন্তৰ্দশা চলা বুলি ক'লে আমাৰ বহুতৰে বুক কপি যায়। এইটো কথা। আৰু সেইখিনিৰ মূল কাৰণটো হ'ল আমাৰ এটা সহজ, মানুহ এজনক কোৱাটো সহজ লগে লগে। আৰু কথা হ'ল আপোনালোকেও ভাবে যে মই অমুক ৰত্নটো পিন্ধাৰ কাৰণে ভাল ফল পালোঁ, ভাল হ'ল। সেইটো নহয়। একচুৱেলি আপোনাৰ ভালেই থাকে, কিছুমান আপোনাৰ লগত কিছুমান ভালেই থাকে, আপোনাৰ ভাল হৈয়ে আছে। কিন্তু কথা হ'ল ভাল হৈ থাকিলেও কেতিয়াবা ৰত্ন পিন্ধাটো দৰকাৰ হয়। তাৰ ফলটো পাবৰ কাৰণে বিশেষকৈ কেতিয়াবা সেই গ্ৰহ দশাকালত সেই গ্ৰহটো ৰত্ন পিন্ধাটো ভাল হৈ থাকে। যিহেতু ৰাহু বুলি ক'লে আমাৰ এটা কথা এটা থাকে, বিশ্বাস যে ৰাহু মানে হ'ল কি, মানে শেষ আৰু দশা চলা মানে ক'ত কি ঘটায়, কি কৰে। মুখ্য কথা শনিৰ কথা থাকি, যিহেতু শনি দশা অন্তৰ্দশা ভয় যিদৰে কৰে, ৰাহুটো আৰু কৰে। কাৰণ অশুভ ৰাহুৰ দশাৰ মানুহৰ মানে বহুত কিবা কিনি ঘটিব পাৰে, বহুত ঘটি যায়। আৰু ৰাহুৰ লগত বোধ হয় মোৰ ধাৰণা, ৰাহুৰ লগত প্ৰায়কেইটা গ্ৰহ থাকিলে আপোনাৰ কিবা নহয় কিবা এটা যোগ থাকিয়ে, তাত শুভ যোগ বুলি ক'ব নোৱাৰি আপোনালোকে। সেইটো প্ৰত্যেকটাকে সেইটো কিন্তু সেইকাৰণে কোৱা আছে, ৰাহু যদি আপোনাৰ অকলশৰীয়াকৈ থাকে, অকলশৰীয়াকৈ থাকিলে আপুনি বহুত শুভ ফল পাব পাৰে। কিন্তু তাতো কথা আছে। আমি কওঁ কেতিয়াবা যে চাওক, মই এটা কথা কৈছোঁ যে আমি কওঁ যে আপোনাৰ ৰাহু তুংগী আছে, অৰ্থাৎ মিথুন ৰাশিত বহি আছে, বা বৃষ ৰাশিত। মিথুন বৃষ দুটাতে ৰাহু তুংগী ধৰা হয়, তুংগী ৰাহু খুব উঠাই লৈ যাব পাৰে। কিন্তু কথা হ'ল আপুনি ভাল ফল পাব পাৰে, কিন্তু আপুনি চূড়ান্ত ফল পাব লগা হ'ল। চূড়ান্ত ফল বুলি এটা বস্তু আছে যিটো পাব লগা হয়, যিটো ৰাজযোগ সদৃশ হৈ থাকে। ৰাহু অকলে ৰাজযোগ অধিক ফল দিব পৰা সক্ষমতাটো গ্ৰহ 9টা গ্ৰহৰ অকল ৰাহুৰ আছে। বহুতে জানে, বহুতে নাজানে। আমি বহুত দেখিব গম নাপাব, কিন্তু সেইবিলাক ৰাহুৰ দৰকাৰ। সেইদৰে তাৰ বদনামো থাকে, ৰাহু বদনামো কৰিছে। এইবিলাক মই কথা ক'ব নাযাওঁ এতিয়া। আপোনালোকক মই কৈছিলোঁ যে মই ৰাহুৰ বিষয়ে কিছু আভাস আপোনালোকক দাঙি থাকিম, কম বিচাৰ প্ৰক্ৰিয়াটো। সাধাৰণতে ৰাহুৰ ভাৱ বিচাৰ কৰিব যাওঁতে তাৰ আগতে ৰাহু কি হ'ল, ৰাহু হ'ল এটা কি আছে যে অমৰ মস্তকযুক্ত
এক ভয়াৱহ তথ্য। গতিকে তাকে প্ৰথম কথা, গতিকে যাৰ মস্তক মূৰটো অমৰ আৰু গ্ৰহৰূপে বিৰাজমান হৈ আছে, আৰু সেইটো ক'ৰ পৰা আহি গৈছে? ৰাহু আপোনাৰ সাগৰ মন্থনৰ পৰা আহি গৈছে। যেতিয়া বিষ্ণুৱে কাটি দিছিল তেতিয়ালৈকে তাৰমানে অমৃত খালে, গতিকে এই গলৰ পৰা এইখিনি কটা যাওঁতে এইখিনি অমৰ হৈয়ে থাকিল। কিন্তু কথা হ'ল যে ৰাহু অত্যন্ত মানে সময় সাপেক্ষে নিষ্ঠুৰ গ্ৰহ, আৰু আনফালে কেতিয়াবা বহুত শুভ গ্ৰহ, শুভ যেতিয়া শুভ হৈ থাকিব ৰাহু, অকল তাৰ নিগেটিভ ছাইডটো চালে নহ'ব। আমি নিগেটিভ ছাইডটো মেক্সিমাম চাওঁ, কিন্তু মই কৈছোঁ যে আপোনালোকে নিগেটিভ ছাইডটো প্ৰায়বিলাকে চায় আৰু সহজো পথ। কিন্তু আচলতে কথা হ'ল কি, ৰাহু যেতিয়া বিচাৰ কৰা যাব, তেতিয়া ভাৱ বিচাৰ বুলি কোৱা যেতিয়া যাব, তেতিয়া যদি আপোনালোকে ভালকৈ চায়, ৰাহু আপোনালোকক, ৰাহু শুভযুক্ত ৰাহু বহুত বিষয়ৰ ওপৰত আপোনাক ৰাখি থৈ দিব পাৰে। কি ক'ব বিচাৰিছোঁ যে মই আজি ৰাহুৰ নিগেটিভ ছাইডটো নহয়, আজি মই আলোচনা কৰিম। মই কৈছোঁ মই আলোচনা কৰিম যে ৰাহুৰ অশুভত্বটো বাদ দিছোঁ। আজি মই শুভত্বটোৱে বিচাৰ কৰিম যে আপোনালোকে ৰাহুৰ শুভত্ব শাস্ত্ৰৰ, জ্যোতিষশাস্ত্ৰৰ মতে কেনেকৈ দিয়াই আছে। আজি আপোনালোকে যেতিয়া গম পাব, ভাবিব যে কিমানখিনি ওপৰত লৈ যাব পাৰে ৰাহু, শুভ ৰাহুৱে দশা কালত বা শুভ ৰাহু অৱস্থানত। বিশেষকৈ কথা আছে যে এনেকুৱা আটাইতকৈ ডাঙৰ কথা ক'ত থাকিল যে শুভ ৰবি আৰু চন্দ্ৰ, আপোনাৰ কুণ্ডলীত যদি ৰবি শুভ আৰু চন্দ্ৰ শুভ হৈ থাকিলেও তাৰ শুভ ভাৱটো বিনষ্ট কৰিব পৰা সক্ষমতাটো অকল ৰাহু আছে। চিন্তা, বাকীটো বেলেগ কথা। আনকি ৰবিও তাৰমানে গ্ৰহণ লাগি যায়, ৰাবিও মুক্তি পায়, সময় গ'লেও আপুনি পাবই। ইয়াৰ অৰ্থটো এটাই আছে। অৰ্থাৎ কি কেনেকৈ কোৱা গৈছে, আপোনাৰ যদি যেতিয়া আপোনাৰ কুণ্ডলীত ৰাহুৰ বিচাৰ কালত, দশা কালত যদি ৰবিৰ যদি আপোনাৰ অন্তৰ্দশা চলে, সেই সময়খিনি অন্তৰ্দশা, ৰবিৰ অন্তৰ্দশা সময়খিনি কিন্তু আপোনাৰ শুভ হ'ব নোৱাৰে, নহয়। তাৰপিছত আৰু ফল দিব। বা ৰবিৰো সেনেকুৱাই, ৰবি যদি মানে ৰবি মহাদশা চলি থাকিল, ৰাহুৰ যেতিয়া অন্তৰ্দশা, সেই সময়খিনিতো আপুনি ৰাহু শুভ ফল দিব নিদিয়ে। ৰবিৰ যিটো শুভ ফল ৰাহুই নিদিয়ে, সি নাশ কৰিব, আপোনাৰ মান সন্মান ঘটাই যাব পাৰে। সেইকাৰণে মই ক'ব যোৱা নাই যে অশুভত্বটো মই নকওঁ। আজি মই ক'ম ৰাহুৰ শুভত্বৰ কথা। গতিকে মুখ্য কথা আমি ক'লোঁ যে এটা কথা আছে যে ৰাহুৰ ফল মুখ্যতঃ নিৰ্ভৰ কৰে চন্দ্ৰৰ ওপৰত। লগ্ন চাব কথা আছে, কিন্তু চন্দ্ৰৰ ওপৰত বেছি প্ৰভাৱ বিস্তাৰ কৰে। গতিকে মইতো ক'লোৱে যে জাতকৰ অশুভ স্থানত যদি ৰাহু অৱস্থা কৰে, তেতিয়াতো তাৰ ফল কুফল সি দিবই, সেইটো বেলেগ কথা। কিন্তু ৰাশি চক্ৰত মুখ্যতঃ 4টা মনত ৰাখিব লাগিব, আটাইতকৈ ইম্পৰ্টেণ্ট। 12টা ঘৰৰ 8টা ঘৰৰ ফল আপোনাৰ হয়তো কোনোবাটো মিশ্ৰ ফল পাব, কোনোবাটোতে একদম নিগেটিভ ফল, কিন্তু 4টা ভাগত কি কৰে? শুভ ফল দিয়ে। সেই 4টা ঘৰ হ'ল ৰাহুৰ তৃতীয় ভাৱ। ৰাহু যদি তৃতীয় ভাৱত থাকে, ষষ্ঠ ভাৱটো আমাৰ ঋতু বেমাৰ আজাৰৰ। গতিকে বহুতে কয় এই ষষ্ঠ ভাৱত ৰাহু বহি আছে। আপোনালোকৰ কথা সেইটো ভয় খাব লগা নাই। ষষ্ঠ ভাৱৰ ৰাহু কিন্তু শুভ ফল দিয়ে, বাকী গ্ৰহই দিব নোৱাৰে। বৃহস্পতিটো দিব নোৱাৰে, শুক্ৰও নোৱাৰে, মংগলো সেনেকুৱা। গতিকে গমেই পাইছে, তাৰ ফলত কিন্তু ৰাহু কিন্তু যদি ষষ্ঠ ভাৱত থাকে, কিন্তু শনিও দিব পাৰে ষষ্ঠ ভাৱত। এইটো কিন্তু মনত ৰাখিব, প্লেচ লৈ সেইটো জানিব লাগিব যে আপোনাৰ ৰাহু, এতিয়া কৈছোঁ যে ৰাহু ক'ত শুভ হৈ থাকিব, যে তৃতীয় স্থানত যদি আছে কুণ্ডলীত, যদি ষষ্ঠত আছে, দশমত, একাদশ স্থান।
কোনোবাই মোক সুধিছে দশম স্থানত ছাৰ, মইতো কৈছোঁ যে আপোনালোকক বাকী একো নাই, আপুনি ফল হ'ব, ফল পাবই, কাৰণ দশমত ফল দিব। যে আপুনি চাকৰি কৰিল বুলি যে আপুনি চাকৰি ভালকৈ চলাই নিব পাৰিব নেকি? আপোনাৰ কৰ্মস্থানটো হ'ব, আপুনি চাকৰি পাই, কিন্তু চাকৰিটোৰ ওপৰত কি হ'ব ৰাহু থকাৰ লগে আপুনি মান সন্মান প্ৰশ্ন আহি যাব আপোনাৰ, কিন্তু তাতে সময় সাপেক্ষে আপুনি মান অপমান পাবই, ৰক্ষা নাই। আৰু একাদশ স্থান, গতিকে দশম আৰু একাদশ স্থান এই চাৰিটা স্থান ৰাহু যদি থাকে, অৱস্থান কৰি থাকে, তেনেহ'লে আৰু অকলে যদি থাকে, সেই ৰাহুই এজন জাতকক উন্নতিৰ চৰম শিখৰত লৈ যাব পাৰে। এনেকুৱা ফল, চৰম শিখৰ ফল, শুভত্ব, অকল শুভত্বৰ বিষয়ে কম আপোনালোকক। তাৰপিছত আন এটা কথা, ইণ্টাৰেষ্টিং কথা ইয়াত সোমাই আছে। যদি কোনোবা জাতকৰ চাব লাগিব, যদি কোনোবা জাতকৰ ৰাশিৰ পৰা, ৰাশি মানে আপোনাৰ য'ত চন্দ্ৰ আছে, যদি ৰাশিৰ পৰা যদি একাদশত ৰাহু বহি থাকে, তেনেহ'লে সেই জাতকৰ জীৱনত এনে এটা চৰম উন্নতি ঘটনা ঘটে, বহুতে কল্পনা কৰিব নোৱাৰে। হঠাৎ এই বহুত ওপৰত গুচি যায়, আপুনি নাজানে। ৰাতিৰ ভিতৰতে ধৰক, ৰাতিৰ ভিতৰতে আপোনাৰ মানে ধৰক আপোনাক মই এটা উদাহৰণ ধৰক, ৰাতিৰ ভিতৰত ধনী কৰিব পাৰে সেই গ্ৰহটো ৰাহু। কেতিয়া কৰে? এই যিসকলৰ কুণ্ডলীৰ ৰাশিৰ পৰা, চন্দ্ৰৰ পৰা যদি একাদশ স্থানত ৰাহু বহি থাকে, সেইসকল জাতক ৰাতিৰ ভিতৰত আপোনাৰ ভাগ্য কৰিব। আপুনি MLA হৈ আছে, হঠাৎ আপোনাৰ ভাবে কাৰণে ৰাতিৰ ভিতৰত আপুনি গোটেই মিনিষ্টাৰ পাই যায়, আহিব অকস্মাত। গতিকে তাৰ লগত আন এটা কথা আছে, যে কি কৈছোঁ মই, যে শুভভাৱ কম, শুভভাৱৰ কথাই ক'ম বুলি কৈছিলোঁ, যে এইটোতো কৰেই, চৰম উন্নতি লৈ গুচি যাব যেতিয়া যদি আপোনাৰ ৰাশিৰ পৰা একাদশত থাকে। আৰু তাৰ বাহিৰে এই যিটো মই ক'লোঁ শুভভাৱ বুলি, যে তৃতীয়, ষষ্ঠ বা দশম বা একাদশ ভাৱত যদি থাকে, তেনেহ'লে সেই জাতকৰ জীৱনত কি থাকে? প্ৰবল উৎসাহ ভাৱ সঞ্চাৰ হৈ থাকে, যে কিবা এটা কৰাৰ মনোভাৱ প্ৰতি মুহূৰ্তৰ সঞ্চাই থাকিব। গতিকে আনফালেতো মই ক'লোৱে, এই যেতিয়া একাদশত ৰাহুৰ একাদশত চন্দ্ৰৰ একাদশত ৰাহু বহাৰ, সেই জাতকক কোনোবাই যদি শত্ৰুতা কৰে, সেই শত্ৰুতা কৰি একো লাভ নাই, তাৰ নিজৰ পজিশ্যনত মানে উপনীত হ'বই। আৰু যিমান চেষ্টা কৰক ক্ষতি কৰিব নোৱাৰে। আচল কথাটো আহক, মইতো কৈছোঁ যে ৰাহুৰ শুভত্বটো কি কি আছে, যে আপোনালোকে ইমান দিন অশুভত্ব শুনিছে, কেৱল আপোনাৰ জেল, জৰিমনা, মান সন্মান, বেমাৰ আজাৰ, অৰ্থনৈতিক ক্ষতি, বহুত কিবা পাই আছে ৰাহু দশাত। কিন্তু ৰাহুৰ শুভত্বটো কিবা শুনিছে নেকি? ৰাহুৰ শুভত্ব কি? যে ৰাহুৰ শুভত্বটোৱে হ'ল সাহস, গাম্ভীৰ্য, তেজস্বী গুণ, বীৰত্ব, শক্তি, আত্মবিশ্বাস। ৰাহুই থাকিব আত্মবিশ্বাস, মহানুভৱতা। ৰাহু মহানুভৱতা, চিন্তা কৰি চাব, শুভ হ'ব। মহানুভৱতা, ন্যায় ভাৱ, বিশ্বাস, স্বাধীনতা, উদাৰতা আদি গুণ প্ৰকাশ পায়। ক'ত পাব এইকেইটা? যেতিয়া আপোনাৰ যদি তৃতীয়, ষষ্ঠ আৰু দশমৰ একাদশ ভাৱত থাকে। আপোনাক কৈ দিলোঁ, এইখিনি আছিল শুভত্ব ৰাহুৰ। চাওক কিমান পাইছে, কিমান আছে ৰাহু। এতিয়া মই আপোনালোকক কওঁ, ৰাহু শুভ হৈ থাকিলে আপুনি কি ব্যৱসায়, আপোনালোকে কৰ্মস্থানৰ কথা কব। ৰাহুৰ কৰ্মস্থানটো অলপ বিচাৰটো বেলেগকৈ কৰিব লগা হৈ যায়। মইতো কৰিছোঁ, ৰাহু শুভ হৈ থাকিলে যে অকল দশম স্থানৰ পৰা চালেও নহ'ব। ৰাহুৰ ব্যৱসায়, কি ব্যৱসায় কৰিলে আপুনি শুভ ফল দিব ৰাহুই? সেইটো হ'ল লৌহজাত দ্ৰব্যৰ ব্যৱসায়, চামৰাৰ ব্যৱসায়। যদি আপুনি চামৰা ব্যৱসায়, যদি আপুনি জোতা, চেণ্ডেল, এনেকুৱা অগ্ৰাম মংগলা বেগ এইবিলাকৰ ব্যৱসায় কৰে, সেইসকল যে চামৰাৰ ব্যৱসায় বা যিকোনো তৈয়াৰী দ্ৰব্যৰ লগত
ৰসায়ন বা শিল্পজাত আপুনি ইণ্ডাষ্ট্ৰীৰ লগত থাকি যাব। ইণ্ডাষ্ট্ৰী মালিক যিবিলাকৰ সাহস, এই সাহস ৰাহু ইণ্ডাষ্ট্ৰী যিবিলাকত থাকে, ইণ্ডাষ্ট্ৰী খোলা সাহস, খাদ্য শস্য এজেঞ্চিবিলাক যিবোৰ আছে আপোনাৰ, এজেঞ্চি হওক, দালালি, কিনা বেচা ব্যৱসায়, মাটি আপুনি তাত কিনিলে বা আপুনি ঘৰ বিল্ডিং বনালে বিক্ৰী কৰিলে, ঠিক এনেকুৱা ব্যৱসায়, কিনা বেচা এইবিলাকৰ লগত ৰাহুৰ ৰিলেটেড ব্যৱসায়। সাধাৰণতে ৰাহুৰ কৰ্ম বিচাৰ আহি গ'ল। ৰাহু যদি থাকে খুব ভাল থাকিলে প্ৰতিভা আৰু কৰ্ম, কি কৰ্ম, ৰাহু ক'ত সেইটো হ'ল ব্যৱসায়। আৰু আনফালে এই চাকৰি বাকৰি এইবিলাক কৰ্ম যিটো সেইবিলাকৰ ক্ষেত্ৰত বা বেলেগ তাৰ বাহিৰেও আৰু ভাল কৰ্ম কি কৰ্মৰ লগত জড়িত হ'ব পাৰে, সেইকেইটা হ'ল আৰক্ষী বিভাগৰ উচ্চ বিষয়া, CID বিভাগত গোপন কাম, ৰাহু কাৰোবাৰ CID। তাৰপিছত আপোনাৰ মিলিটাৰী, সৈন্য বিভাগত মন্ত্ৰিত্ব, চাব দেই, ৰাহু দিয়ে মন্ত্ৰিত্ব, ৰাতিৰ ভিতৰত মন্ত্ৰিত্ব দিব পাৰে আপোনাৰ ৰাহু, যিবিলাক ৰাজনীতিৰ লগত জড়িত, মন্ত্ৰিত্ব, বিমান যোদ্ধা, দুঃসাহসিক কাৰ্যৰ লগত জড়িত। মইতো কৈছোঁ সিদিনা এটা কথা যে চন্দ্ৰ ৰাহু থাকিলে আপুনি পাইলট হ'ব, এয়াৰফ'ৰ্চৰ চাকৰি, ঠিক সেইদৰে দিছে বিমান যোদ্ধা, পৰ্বত আহৰণকাৰী, দুঃসাহস য'ত থাকিব কৰ্মৰ লগত, চাৰ্জাৰী, চিকিৎসা, কাটা চিঙাৰ চিকিৎসক, ৰাহু দিব। ৰাহু যদি শুভ হৈ থাকে তেতিয়া আপুনি কি হ'ব যে চাৰ্জাৰী বিভাগত যিটো চিকিৎসা, কাটা চিঙাৰ এইবিলাক থাকে, চাৰ্জাৰী, ইঞ্জিনিয়াৰ যাব, ৰাহুৰ লগত আছে, ৰাহুৱে আপোনাৰ ইঞ্জিনিয়াৰ বনায়। গতিকে ইঞ্জিনিয়াৰ, সৈন্য বিভাগত কি আছে, পোষ্ট মেজৰ, জেনেৰেল, উচ্চ স্থানৰ। আনফালে আন এটা আছে জুৱা খেলত, এই লটাৰী চটাৰী যি পাতে, তাৰে যি মানে মুখ্য বা তাৰ যিটো সাহস, সেইটো জুৱা খেল, এইবিলাক জুৱাই খেল। তাৰপিছত 2 নম্বৰী ব্যৱসায়, 2 নম্বৰী যিমান ব্যৱসায় থাকে এইবিলাক ৰাহু আৰু এতিয়া আপোনালোকে গম পালে ৰাহুৰ বিষয়ে কওঁতে কিমানখিনি আছে। ৰাহুৰ কৰ্ম ভাৱ বিচাৰ কৰোঁতে আৰু ক'লোৱে এইবিলাক আপোনাৰ যদি দশম ভাৱত থাকি যায়, যদি একাদশ ভাৱত থাকি যায়, আনকি ষষ্ঠ ভাৱতো থাকি যায়, তৃতীয় ভাৱত থাকি যায়, আপুনি পাই যাব পাৰে। বহুত কথা আছে। আন কথা হ'ল কি, এতিয়া তাৰ বাহিৰেও আপোনালোকক এটা কথা কওঁ যে ৰাহু তুংগী ক'ত হয়, যে মিথুন কিছুমানত বৃক্ষ। সেইকাৰণে সাধাৰণৰ বিচাৰতে ৰাহু যদি আপোনাৰ মিথুন ৰাশি বা বৃক্ষ ৰাশিত থাকে, তুংগী ধৰা হয়। আৰু তাৰ নিজৰ ক্ষেত্ৰ কন্যা, অৰ্থাৎ বুধ য'ত, সেইটো ৰাহুৰো ঘৰ ধৰা হৈছে। ৰাহুৰ প্ৰিয় মাহ, এইখিনি কৈ দিছোঁ। ৰাহুৰ প্ৰিয় মাহ হ'ল আহাৰ আৰু শাওণ। যদি আপোনাৰ ভাল শুভ কৰ্ম, ভাল ফল পায়, তেনেহ'লে এই সময়খিনিতে পাব আপুনি আহাৰ আৰু শাওণ মাহত। প্ৰিয় বাৰ শনিবাৰ, ৰাহুৰ শনিবাৰ। গতিকে মই যে কওঁ কেতিয়াবা ৰাহু দশা কালত আপুনি শুকান নাৰিকল শনিবাৰৰ দিনা বুৱতী নদীত ভহাই দিব, ইয়াতে থাকে। আৰু আনফালে যদি এটা কথা যদি কওঁ যে আপোনালোকে গমেট পিন্ধে, যেতিয়া গমেট পিন্ধিব তেতিয়াহ'লে সূৰ্য অস্তৰ ওচৰত শনিবাৰে পিন্ধিব কওঁ। মই বুলি নহয়, যদি বেলেগে কোনোবা বেলেগ নাজানো, কিন্তু মই কিন্তু শনিবাৰ দিওঁ। আজিলৈকে মই আপোনালোকক যাৰ বিচাৰ কৰিছোঁ, মই কিন্তু শনিবাৰে দিছোঁ, আপোনালোকে চাব পাৰে যে শনিবাৰে মই কৈছোঁ যে আপুনি হেৰি কৰি দি দিয়ক, যে বুৱতী নদীত নাৰিকল ভহাই দিব পাৰে ৰাহুৰ নামত। আপোনালোকে যেতিয়া
ৰত্ন পিন্ধিব, গমেট পিন্ধিব, তেতিয়া কওঁ যে সূৰ্য অস্তৰ পিছত দিনৰ ভাগত নহয়, গতিকে সূৰ্য অস্ত যোৱাৰ পিছত পিন্ধিব লাগে। নহ'লে আপুনি সূৰ্য উদয়ৰ আগে আগে পিন্ধিব লাগে। মুঠতে সূৰ্যৰ লগত পোহৰৰ সম্পৰ্কতে হ'ব নালাগে। সেইখিনি দুটাও আছে, কিছুমান পাব এনেই আপুনি দিনৰ ভাগত পিন্ধিলে সেইটো ফল নাপায়। সেইকাৰণে কোৱা হৈছে, কাৰণ যেতিয়া নিয়মমতে পালন কৰিব লাগিব। গতিকে ক'লোঁ এইটো। গতিকে এই থাকি গ'ল ৰাহুৰ এই যে মই যে ক'লোঁ গমেট, তাৰ বাহিৰে আৰু আছে এটা ৰত্ন, মই প্ৰায় নেদেখোঁ, দাম অলপ কম, প্ৰায় ফল একে। সেইটো আপোনাৰ গাৰ্নেট বুলি কয়, দেখাত প্ৰায় একে কালাৰ। এই গাৰ্নেটো পিন্ধিব পাৰে। গতিকে আপোনাৰ আৰু এটা কথা কৈছোঁ যে ৰাহুৰ ক্ষেত্ৰত যেতিয়া আপুনি ৰত্ন পৰিধান কৰিব, শনিৰ যিটো ঘৰ একে, যে বাৰটো দেখিছে শনি, ঠিক সেইদৰে ৰত্নটো আপুনি মধ্যমা আঙুলিতে পিন্ধিব লাগে, সেইটো কৈ দিছোঁ। প্ৰিয় ধাতু লোহা। গতিকে বৰ্ণ আপোনাৰ কথাই দিয়ে, বৰ্ণ কি বৰ্ণ বেছি ভাল পায় ৰাহুযুক্ত মানুহে? বাদামী বা চকলেট কালাৰ। প্ৰিয় সংখ্যাটো 4 আৰু 8। গতিকে আপোনাৰ 4, 8 এনাই যদি সংখ্যা জ্যোতিষত যায়, 4টো ৰাহু, 8টো কিন্তু শনি। কিন্তু 2টা সংখ্যা প্ৰিয় সংখ্যা। যিবিলাক ৰাহুযুক্ত মানুহৰ ফল পাব, সেইবিলাক এই এনেকুৱা তাৰিখতে এই ফলবিলাক পোৱাৰ সম্ভাৱনাটো মেক্সিমাম থাকে। এতিয়া আপোনালোকে গম পালে ৰাহুৰ ওপৰত গোটেইখিনি ময়ো টানা নাই। এতিয়া আপোনালোকক শুভতাটো আনা নাই, শুভতাটো জানিছোঁ। এই যে মই ক'লোঁ যে আমি কওঁ যে কেতিয়াবা চাওক, এনে আপোনাৰ টুংগি হৈ থাকিলেও আপুনি ফল একদম ওপৰত নাপাবও পাৰে। তাতো কথা এটা, যদি আপোনাৰ এই একাদশ ঘৰত হয়, ধৰক আপোনাৰ মই বুজাই দিছোঁ যে আপোনাৰ ধৰক আপোনাৰ ৰাহু গৈ ফালে ধৰক আপোনাৰ মিথুনত আৰু এইফালে আপোনাৰ কি কয় বৃষত থাকিল, উচ্চ হৈ আছে। সেই ঘৰটো আপোনাৰ কুণ্ডলী অনুযায়ী আপোনাৰ যদি আপোনাৰ 10ম স্থান হয়, তেতিয়া ক'ব নালাগে। আনফালে কথা আছে, ফল আৰু শুভ ফল ক'ত দিব পাৰে? কুম্ভত থাকিলে। ৰাহু যদি কুম্ভত থাকে, কিন্তু ৰাহুৰ ফল দিব নোৱাৰে কিছুমান স্থান ফল, সেইটো হ'ল ধনু ৰাশিত। ধনু বা বৃশ্চিকত অলপ মানে সি বেছি জোৰ কৰিব নোৱাৰা হৈ যায় প্ৰভাৱ। যদিও হওক সেই কথা আছে, কাৰণ তাত সেই যে ইয়াত যেনেকৈ উচ্চ ধৰা আছে, মই কৈছোঁ যে বৃষ বা মিথুন উচ্চ, যেনেকৈ নিচস্তও ধৰিলে ধনু আকৌ বৃশ্চিকত ধৰা হয়। গতিকে বৃশ্চিক বা সিহঁত থাকিলে ফলটো সদায় অকণমান আপুনি নাপাব। আপোনাৰ 10ম স্থান হ'লেও নাপাব, সেইটো আপোনাৰ লগ্ন হিচাপত আপোনাৰ বা একাদশ স্থান নাপাব, বা 3য় স্থান হ'লেও অলপ খেলি মেলি আহিছে। আৰু ইয়াত আপোনাৰ এটা মই খুব এটা ইণ্টাৰেষ্টিং কথা এটা মই বুজাই দিওঁ, দীঘল আজি নকৰোঁ। কেনেকৈ আপোনালোকৰ দৃষ্টিটো ৰাহুৰ দৃষ্টিৰ কথাই কয়। আপোনাৰ এনেকুৱাকৈ ৰাহুৰ দৃষ্টি ক'ত আছে, যে 3য়ৰ পৰা কি আছে, ৰাহু য'ত থাকে তাৰ পৰা সি সদায় আপোনাৰ 5মত দৃষ্টি দিয়ে, 7মত দিয়ে, 9মত দিয়ে, আৰু 12 ভাৱত পূৰ্ণ দৃষ্টি কৰে। বাকীত থাকে, সেইটো নকওঁ, এইবিলাক 12 ঘৰত। গতিকে আপোনালোকে আৰু তাৰ লগতে আমি বস্তুটো অকণমান বুজাই দিলে আৰু ভালকৈ বুজি পালে হয়। বহুত দীঘল নকৰোঁ। আপোনালোকে মই কৈছোঁ যে আপোনালোকৰ ৰাহুৰ বিচাৰটো এনেকুৱা, যে ৰাহুৱে আপোনাৰ কৰ্মৰ ক্ষেত্ৰত আপোনাৰ চাব গ'লে কি দিছে, যে ডাঙৰ অফিচাৰখিনি ৰাহুলৈ গুচি গৈছে। ৰাহুৰ যাৰ আপোনাৰ ৰাহুত শুভ হৈ আছে, সেইসকলে লৈ গুচি গ'ল। আমি কওঁ পুলিচ অফিচাৰ, মানে অফিচ ৰাহু, মন্ত্ৰী ৰাহু। সেইকাৰণে কথা সঁচা কথা মিছা কৰিলে মিছা সঁচা কৰিব ৰাহু। সেইকাৰণে কৰিব পাৰে, যিসকল চাব ৰাজনীতি কৰা মানুহবিলাকৰ কথা কেইটা ৰাখে, আপোনাকতো বহুত দি দিয়ে,
সময়ত কি কৰে ৰাহুযুক্ত হৈ থাকে মেক্সিমাম ৰাজনীতি যদি যাৰ ৰাহু শুভ হৈ আছে সি ৰাজনীতি কৰিলে ছাকচেছ হয় তাৰ যদি একাদশত ৰাহু আছে দশমত ৰাহু আছে সেই জাতক ৰাজনীতি কৰক মই কৈছোঁ দেখিব সি ৰাজনীতিত দেখাত সাধাৰণে প্ৰথম চাওঁ কৰ্মী থাকিব দেখা যাব লাহে লাহে প্ৰথম ৰাতিৰ ভিতৰত এটা চেঞ্জিং হৈ গুচি যাব সি ক'ত গুচি যায় দিব লাগে আছে কাৰোবাক টিকট ৰাতিৰ ভিতৰত চেঞ্জিং হয় যাৰ ৰাহু টুংগি যদি সেই সময়ত যদি ৰাহু দশমত থকা ৰাহু অকলে থকা বা একাদশত থকা ৰাহু যদি আপোনাৰ দশা চলি আছে ৰাতিৰ ভিতৰত চেঞ্জিং কৰিলে গুচি যাব এৰিছোঁ গতিকে আপোনালোকে ভাবিব নালাগে যিমান অশুভত্ব কথা হ'ল ৰাহুৰ শুভত্ব পজিশ্যন মাত্ৰ 4টা মনত ৰাখিব বাকীকেইটা 8টা ঘৰে মানে ইমান শুভ ধৰা নহয় তাৰ ফল তাৰ কোনোবা ঘৰত মিশ্ৰ ফল পাব তাৰমানে কোনোবা কেইটাও ভাল পায় কিন্তু এইকেইটা কিন্তু ভাল ফল পাব আপোনাক অৱশ্যে আপুনি ঠেলি গুচি যাব আপোনাক আপুনি যিমান সমস্যা নাও উঠালি গুচি যাব আজিলৈ ইমানে মই কৈছিলোঁ আজিও মই হয়তো মোক ক'ব পাৰে যে আপুনি ৰাহুৰ কথা কিন্তু অশুভতাটো মই নকওঁ যে নাই বুলি মই কোৱা নাই ময়ো কৈছোঁ যে অকল অশুভতা থাকিলে ধৰি থাকিলে নহ'ব তাকেই আমি ক'ব গৈছোঁ ৰাহুটো অশুভতাটো আছেই যথেষ্ট আপোনাক কৈছোঁ কোনটোক এৰিছে ৰাহু আপোনাৰ চাব গ'লে কি যোগ নাই ৰাহুৰ লগত আপোনাৰ কামুক যোগৰ পৰা চিহ্নচৰা যোগ পৰা গ্ৰহণ যোগ আপুনি মানে চাপিত যোগ কিমান যোগ ৰাহুৱে কৰিলে গুচি গৈছে অকল কোনো এটা গ্ৰহ সিমান যোগ নাই আকৌ এৰা নাই লগত আকৌ এৰা নাই আৰু সেইটোতো নাহে ৰকচোন সেই যোগটো যিহেতু কেতুৰ লগত নাহে বাকী গতামখা গ্ৰহকে এটা নহয় কিবা যোগ আকালে সেইখিনি যোগ পাবই আপুনি আৰু তাৰ ফলটো সেনেকুৱাই হয় এই সময় সাপেক্ষে সেইখিনি সময়ত কিন্তু খেলি মেলি হ'ব যদি কিন্তু এইখিনি সময়ত কিন্তু সেইখিনি আৰু সেই গ্ৰহ যাৰ লগত আছে তাৰ গোটাইখিনি শক্তি ৰাহুই কাঢ়ি লৈ গুচি আহে যদি দশমত থাকে যদি আপুনি একাদশত বা তৃতীয় ভাৱত থাকে বা ষষ্ঠ ভাৱত থাকে যেতিয়া দশাকালত কিছুমান দশাকালত ষষ্ঠ ভাৱত যি গ্ৰহ আছে তাৰ গোটাইখিনি গুণশীক আয়ত্ব কৰি লৈ গুচি আহিব তাৰ কৰি ল'ব বুজি পাইছে আপোনালোকে কেছটো ক'ত থাকিল ষষ্ঠ ভাৱত থকালে বা তৃতীয় ভাৱত থাকিল সেই গ্ৰহৰ যিখিনি মানে আছে কৰ্ম সবখিনি তাৰ নিজৰ কৰি লৈ গুচি আহিব সেইটোৱে হ'ল সেইকাৰণে কয় মায়াবী গ্ৰহ ৰাহুৰ বিচাৰ প্ৰক্ৰিয়াটো খুব চাব লগা হয় এনে তৎক্ষণাত হ'লেই নহ'ব তাৰপিছত মই কৈ দিলোঁ আপোনালোকক যে ক'ত হ'ব পাৰে অলপমান এইটো ফলটো আপোনালোকৰ অনুকূল নহয় বুলি কৈছোঁ পাব মিশ্ৰ ফল কিন্তু সিমান নাপায় ক'ত নাপাব যদি আপোনাৰ ধনু বা বৃশ্চিকত থাকে অকলে থাকিলেও এইকেইটা আপোনাৰ সেইটো স্থান যদি তৃতীয়ই হওক বা এই দশমী হওক কথাই বা একাদশেই হওক বা ষষ্ঠ তেতিয়া হওক এৰিছোঁ সকলোৰে মংগল কামনা কৰিম আজিলৈকে ইমান মই কেতিয়াবা ৰাহুৰ দৃষ্টিফলটো দেখুৱাই দিম বাৰু আপোনালোকক কাৰণ বহুতৰে সেই ৰিগাৰ্ডিঙত আজুল থাকে কাৰণ বাকীগেলা দৃষ্টিৰ লগত ৰাহুৰ দৃষ্টি ঘূৰাণ উল্টা হয় বাকীকেইটা এণ্টি ক্লক ৱাইজ গ্ৰহৰ কিন্তু ৰাহু কেতু ক্লক ৱাইজ সেইদৰে তাৰ দৃষ্টি টাইপটোও বেলেগ বাকীৰ লগত নিমিলে এৰিছোঁ বহুত দীঘল হৈ যায় হৈ থকাতে আপোনালোকক হ'ব হওক ভয় খাব নালাগে যাৰ তৃতীয়ত ৰাহু আছে ভয় খাব নালাগে যাৰ কুণ্ডলীত ষষ্ঠত ৰাহু বহি আছে অকলে ভয় খাব নালাগে সেইসকল জাতক যাৰ দশমত বহি আছে যাৰ একাদশত বহি আছে একাদশত বহি থাকিলেতো কথাই নাই তৃতীয়ত থাকিলেও আপোনাৰ ফল কি ফল সেই ফললৈ আহি যাব পাৰে কেনেকৈ আহে মই দেখুৱাই দিম আপোনালোকক কেনেকৈ যাই ফালে তৃতীয়ত থাকি ফালে তাৰ কেনেকৈ দৃষ্টি পৰি আছে আপোনাৰ ক'ত পৰি আছে দৃষ্টি আপোনালোকে গম পাই যাব আপোনালোকে চাব বা কি হ'ল কেনেকুৱা অংকত কৰি থৈ দিছে গেলা বিচাৰি গেলা আপোনাৰ যাই ফালে সি আপোনাৰ তৃতীয়ত আছে কিন্তু আপোনাৰ যদি তাৰ যদি পঞ্চম দৃষ্টি মাৰি দিয়ে আপোনাৰ একাদশত পৰি আছে ঠিক সেনেকুৱা হ'ল পিছত ষষ্ঠত আছে আপোনালোকে গম পাই যাব
ক'ত আছে এইফালে দৃষ্টি ক'ত পৰি আছে ঘূৰি আহি পেলাই আকৌ তৃতীয়ত পৰি থাকিব নৱম দৃষ্টি এনেকুৱাকৈ চাৰ্কুলটো যেতিয়া ঘূৰাব নোৱাৰে ৰাহু চাৰ্কুল যেতিয়া ৰাহুৰ বিচাৰ কৰিব যেতিয়া ৰাহু দৃষ্টি বিচাৰ কৰিব আপোনালোকে দেখিব ঘূৰি বাকী তাৰ সেইকেইটা তাৰ নিজস্ব ঘৰকেইটাই লৈ আছে সি নিজৰ ঘৰকেইটাই লৈ আছে অহৰ পৰা আপুনি নৱম দৃষ্টি মাৰি দিলে হয় আপোনাৰ তৃতীয় ঘৰত ক'ব যাই পেলাই লগ্ন আপেক্ষে নহয় আপোনাৰ যাই পেলাই আপুনি তৃতীয়ত আছে যাই পেলাই দশমত কৰি যাব ঠিক এনেকুৱা মানে খুব এটা ইণ্টাৰেষ্টিং এৰিছ